ছাত্ৰ-ছাত্ৰীসকল আমি সৰল বীজীয় অভেদৰ এই পাঠটিৰ আজি 3 নম্বৰ সূত্ৰটো লৈছো আৰু 3 নম্বৰ সূত্ৰটোত কি দিয়া আছে আমাৰ a - b whole square equal to a square minus twice ab plus b square এই সূত্ৰটো দিয়া আছে আমাৰ এই সূত্ৰটো এতিয়া মই প্ৰমাণ কৰিম আৰু মই আগৰ ক্লাছটোত কৈ দিছিলো যে a plus b whole square যেটা সূত্ৰটো কৰিছিলো a plus b whole square হৈছে এটা বৰ্গ সংখ্যা আৰু বৰ্গ সংখ্যাটোক আমি দুটা সমান উৎপাদকৰ পূৰণফল হিচাপে লিখিছিলো সেইদৰে আজি মই এই সূত্ৰটো প্ৰমাণ কৰিব যাওতে a - b whole square equal to মই কি লিখিম a - b into a - b ঠিক আছে এতিয়া আমি পূৰণ কৰিম প্ৰথম a ৰে আমি পূৰণ কৰিম a ৰে a - b তাৰ পিছত - b ৰে - b into a - b ঠিক আছে এইখিনি ধৰিব পাৰিছে ইয়াৰ পিছৰ স্টেপটো আমাৰ কি হ'ব a ৰে আমি a পূৰণ কৰিম a স্কয়াৰ a ৰে আমি এটো প্লাস এ ধনাত্মক a ৰে আমি - b পূৰণ কৰিম সো -a b ঠিক এইদৰে এবাৰ মই -b ৰে পূৰণ কৰিম -b ৰে a পূৰণ কৰিম -b a -b ৰে -b পূৰণ কৰিলে কি হ'ব -a প্লাস b স্কয়াৰ equal to আমি কি লিখিম নেক্সট স্টেপটো a স্কয়াৰ minus ab minus b এটো আমি কি লিখিম ab plus b square equal to a square minus twice ab plus b square ছাত্ৰ-ছাত্ৰী সকল এইদৰে আমি 3 নম্বৰ সূত্ৰটো আজি প্ৰমাণ কৰি দেখুৱালো a - b whole square equal to যেটো বৰ্গ সংখ্যা তাক আমি দুটা সমান উৎপাদকৰ পূৰণফল হিচাপে লিখিছো লিখি আমি বহুপদৰ পূৰণ আমি পাইছো ঠিক তেনেদৰে পূৰণ কৰি গৈ আমি পাইছো a square minus twice ab plus b square এইদৰে তোমালোকে নিজেও এনেকৈ কৰিবৰ কাৰণে চেষ্টা কৰিবা এতিয়া এই সূত্ৰটোৱে মই তোমালোকক আকৌ জ্যামিতিকভাৱে বুজাই দিম আমি কেনেকৈ প্ৰমাণ কৰো কাৰণ জ্যামিতিকভাৱে যদি আমি বুজাও প্ৰমাণটো তেতিয়া হলে তোমালোকৰ এটো মনত থকাৰ কাৰণে সহজ হয় জ্যামিতিকভাৱে প্ৰমাণ কৰোতে মই কৈছো আগৰ ক্লাছটোত যে a plus b whole square যেতিয়া প্ৰমাণ কৰিছিলো whole square a plus b whole square এটা বৰ্গ সংখ্যা আৰু সেই কাৰণে আমি কি কৰিছিলো এটা বৰ্গ লৈছিলো আৰু বৰ্গটোৰ প্ৰতিটো বাহুৰ দিশ ধৰিছিলো a plus b তোমালোকৰ নিশ্চয় মনত আছে গতিকে আজি মই a - b whole square এই সূত্ৰটো প্ৰমাণ কৰিম এটা কেনেকৈ প্ৰমাণ কৰিম তোমালোকে চাই লোৱা মই এটা বৰ্গ আঁকিম আমাক যেহেতু আজি a - b কৈছে গতিকে আমি প্ৰথমতে কি কৰিম যেটো বৰ্গ আঁকিম সেই বৰ্গটোৰ বাহুৰ দিশটো মই প্ৰথমতে কি কৰিম a বুলি ধৰি লম অৰ্থাৎ a দৈৰ্ঘ্যৰ মই এটা বৰ্গ আঁকিম এই বৰ্গটোৰ প্ৰতিটো বাহুৰ দিশ তোমালোকে স্কেলেৰে আঁকিবা সুন্দৰকৈ প্ৰতিটো বাহুৰ দিশ মই ধৰি লম বৰ্গটোৰ প্ৰতিটো বাহুৰ দিশ হ'ব a প্ৰতিটো বাহুৰ দিশ হ'ব a মই নামকৰণ কৰিছো a b c d বৰ্গক্ষেত্ৰটোৰ বাহুৰ দিশ মই ধৰি লৈছো a ঠিক আছে এতিয়া আমাক দিছে a - b whole square গতিকে মই এই ad এই যেটো বাহু আছে এই বাহুটোৰ মই a ৰ পৰা মই দেখিছা তোমালোকে a ৰ পৰা e এই দূৰত্বটো তোমালোকে দেখিছা এই দুটা ভাগত মই ভাগ কৰিছো ad আছিল a গতি দুটা ভাগত মই ভাগ কৰিছো ভাগ কৰি ae আৰু ed এই ed টো মই ধৰি লৈছো এই দূৰত্বটো মই ধৰি লৈছো b স্মল b ad গোটেই আছিল আমাৰ ad আছিল আমাৰ a d দূৰত্বটো আছিল আমাৰ স্মল a মই ed দূৰত্বটো স্মল b বুলি ধৰি লৈছো লোৱাৰ লগে লগে মোৰ ae দূৰত্বটো কি হৈছে a - b হয়নে গতিকে এই দূৰত্বটো হৈছে মোৰ a - b এতিয়া এই a সমান কিমান দূৰত্ব মই af লৈছো af ঠিক আছে af কিমান দূৰত্ব লৈছো এই দূৰত্বটো হ'ব a - b গতিকে মই একেদৰে লম্ব দুডাল ৰেখা টানিছো টনাৰ লগে লগে
মোৰ এই দূৰত্বটো হ'ব a - b একেদৰে এইটো হ'ব a - b এইটো স্মল b আছিলে এইটো স্মল b হ'ব আৰু এইটো b হ'ব কৰিব পাৰিছা তোমালোকে নিশ্চয় চিত্ৰটো এতিয়া এই আগৰ নিচিনাকৈ আমাৰ চিত্ৰটো কি হৈ গ'ল বৰ্গক্ষেত্ৰটো চাৰিটা ভাগত ভাগ হৈ গ'ল এতিয়া আমি উলিয়াব কি লাগে a - b আমি প্ৰমাণ কৰিব লাগে অৰ্থাৎ এই সৰু যিটো বৰ্গক্ষেত্ৰ আছে এই বৰ্গক্ষেত্ৰটোৰ কালি a - b হোল স্কয়াৰ মানে এই বৰ্গক্ষেত্ৰটোৰ কালি এই বৰ্গক্ষেত্ৰটো মই নামকৰণ কৰি দিছো a f e g f h আৰু i এটা a f i e এই বৰ্গক্ষেত্ৰটোৰ কালিটো মই উলিয়াম প্ৰথমতে মই তোমালোকক বুজি পাবৰ কাৰণে মাৰ্ক কৰি দিছো এই বৰ্গক্ষেত্ৰটোৰ কালি কি হ'ব কোৱা a - b হোল স্কয়াৰ কাৰণ প্ৰতিটো বাহুৰ দিশ আছে a - b গতিকে কালি হ'ব a - b হোল স্কয়াৰ হয়নে ইকুৱেল টু এটা a - b হোল স্কয়াৰ ইকুৱেল টু এটা ডাঙৰ যেটো বৰ্গক্ষেত্ৰ আছিল এই ডাঙৰ বৰ্গক্ষেত্ৰটোৰ কালি কিমান প্ৰতিটো বাহুৰ দিশ কিমান আছিল আমাৰ a আছিলে গতিকে ডাঙৰ যেটো a b c d এই বৰ্গক্ষেত্ৰটোৰ কালি হৈছে a স্কয়াৰ এই ডাঙৰ বৰ্গক্ষেত্ৰটোৰ পৰা যদি মই এই পাৰ্টটো যদি বিয়োগ কৰি দিওঁ বিয়োগ কৰি দিয়াৰ লগে লগে এই পাৰ্টটো মই বিয়োগ কৰি দিলো দেখিছা তোমালোকে যিখিনি মই ব্লেকেৰে দিছো আস্তানি এই বিয়োগ কৰি দিয়াৰ লগে লগে মই কি পাম এই অংশটো পাই যাম অৰ্থাৎ a - b ইকুৱেল টু ডাঙৰ যেটো বৰ্গক্ষেত্ৰ কালি a স্কয়াৰ মাইনাস এই অংশটোৰ কালি হয়নে a - b হোল স্কয়াৰ এই সৰু বৰ্গটোৰ কালি কি হ'ব ডাঙৰ যেটো বৰ্গ সেই বৰ্গটোৰ কালিৰ পৰা মই এই অংশখিনি কি কৰিম অৰ্থাৎ এই অংশখিনি কালিটো কি কৰিম বিয়োগ কৰিম এতিয়া মই কালিটো উলিয়াব লাগিব ডাঙৰ যেটো বৰ্গ আছে সেই বৰ্গটোৰ কালি কিমান হ'ব সমান a - b হোল স্কয়াৰ পাইছো এই অংশটো সমান কি হ'ব ডাঙৰ যেটো বৰ্গক্ষেত্ৰ আছে হেতুৰ কালি a স্কয়াৰ মাইনাস a স্কয়াৰটোৰ পৰা মই বিয়োগ কৰিম এই যেটো অংশ আছে কলাৰে মই আস্তানি দিছো সেই অংশটোৰ কালিটো বিয়োগ কৰিম মাইনাস মই এটা কালিবিলাক উলিয়াম প্ৰথমতে মই এই অংশটো উলিয়াম e i h d এই অংশটোৰ কালি কি হ'ব এটা বাহু b আনটো বাহু হৈছে a - b so a - b into b plus এই অংশটো কি হ'ব এটা বাহু a - b আনটো বাহু b so a - b into b plus এই বৰ্গটো এই বাহুটো b এইটো বাহু b গতিকে b স্কয়াৰ আমি পাই গলো কালিটো এইখিনি হৈছে আমাৰ এই সৰু বৰ্গ তিনিটাৰ এই বৰ্গ তিনিটাৰ যি তিনিটা মই মাৰ্ক কৰি থৈ দিছো কলা চিনেৰে এই বৰ্গ তিনিটাৰ কালিৰ সমষ্টি এই সমষ্টিটো মই ডাঙৰ বৰ্গটোৰ পৰা বিয়োগ কৰিম ইকুৱেল টু a স্কয়াৰ মাইনাস এইখিনি আমি কৰি লম b minus b square plus ab minus b square plus b square ব্ৰেকেটৰ ভিতৰত আছে equal to a square minus ab 2ab minus b square কোটা plus b square আছে minus b square plus b square cancel যাব so minus b square equal to আমি কি পালো ব্ৰেকেট উঠাই দিলে a square minus 2ac plus b square বুজি পালা এতিয়া সো a - b হোল স্কয়াৰ ইকুৱেল টু আমি কি পালো a স্কয়াৰ minus 2ac plus b square এইদৰে আমি জ্যামিতিকভাৱে প্ৰমাণ কৰিব পাৰো আৰু জ্যামিতিকভাৱে কৰিলে বুজাটো সহজ হয় মনতো থাকি যায় সোনকালে এতিয়া এই সূত্ৰটোৰ পৰা আমি দুটামান দৰকাৰী কথা আলোচনা কৰিম মই লিখি দিছো তোমালোকে চাই ভিডিওটো চাই বহি লিখি লবা দেই এতিয়া আমি কথাবোৰ আলোচনা কৰিম মূল যেটো সূত্ৰ এই সূত্ৰটো আছিল আমাৰ a - b হোল স্কয়াৰ ইকুৱেল টু a স্কয়াৰ minus 2ac plus b স্কয়াৰ ইয়াৰ পৰা এক নম্বৰ মই কি লিখিব পাৰিম আমি আগৰ সূত্ৰটো লিখিছো a স্কয়াৰ plus b স্কয়াৰ ইকুৱেল টু যদি মই a স্কয়াৰ আৰু b plus b স্কয়াৰ মানটো উলিয়াও তাহলে minus 2ac টো কি হ'ব বাওফালে আহিব আৰু বাওফালে আহিলে কি হ'ব plus 2ac so a minus b whole square plus 2ac এটো এক নম্বৰ আন এটা যে a minus b whole square
ইকুৱেল টু এটো আমি পালো আনটো হৈছে আমি আগৰ সূত্ৰটো পাইছিলো a স্কয়াৰ প্লাস b স্কয়াৰ এটো লিখিছিলো আমি ইকুৱেল টু a প্লাস b হোল স্কয়াৰ মাইনাস টুৱাইস ab এতিয়া মই এই সূত্ৰ দুটা প্ৰথম যেটো পাইছো আমি আগৰ ক্লাছটো 2 নম্বৰ সূত্ৰ a প্লাস b হোল স্কয়াৰ আৰু আজি যেটো পালে a মাইনাস b হোল স্কয়াৰ এই সূত্ৰ দুটা যদি মই এড কৰো 3 নম্বৰত যে a plus b whole square plus a minus b whole square equal to আমি কি পাম এটা আমি বিস্তার কৰি দিম a square plus twice ab plus b square plus আকৌ a minus b whole square a square minus twice ab plus b square ঠিক আছে is equal to আমি কি পালো twice ab cancel go so plus twice a square plus twice b square equal to 2 common lole a square plus b square পাইছো আমি common লৈছো a twice a square plus b square is equal to আমি এনেকৈ লিখিব পাৰো এতেকে a square plus b square equal to half into a plus b whole square plus a minus b whole square কারণ পুরান হৈ আছিল a square plus b square এর লগত পুরান হৈ আছে গতিকে কোফালে যদি যায় is equal to 2 into a square plus b square equal to আমি কি পাম a plus b whole square plus a minus b whole square মই কি কৰিলো a square plus b square লিখিলো 2 পুরান হৈ আছিল গতিকে হৰণ হৈ যাব half into a plus b whole square plus a minus b whole square আন এটা যদি মই বিয়োগ কৰো এইখিনি হৈছিল তোমালোকৰ কৰিব পাৰিছা এটো এতিয়া মই ইয়াতে আন এটা দেখুৱাই দিও যদি মই বিয়োগ কৰো দুইটা সূত্ৰ a 4 নম্বৰ আহিলো আমি যে a plus b whole square minus a minus b whole square equal to a square plus twice ab plus b square এবিলাক আমি যিমানে অংকবোৰ কৰি থাকি হিমানে আমাৰ মনত থাকি যাব plus b square আমি এই চিত্ৰটো এতিয়া মুছি দিও আৰু এখিনি আমাৰ হৈ গল এই টকাবোৰ তোমালোকে নিজে নিজে উলিয়াইও চাব পাৰিবা নিজে নিজে উলিয়াই চালে সোনকালে মনত থাকে মই এটো দিছো তোমালোকক যে এটো 3 নম্বৰটো হৈ গল তোমালোকে চালাৰ 3 নম্বৰটো এতিয়া আমি 4 নম্বৰটো কৰিম 4 নম্বৰটো কি কৰিছো মই বিয়োগ কৰিছো a plus b whole square minus a minus b whole square যেটো আগত মাইনাস চিন আছে গতিকে মই এটো ব্ৰেক কৰতে ব্ৰেকেটৰ ভিতৰত ৰাখিছো equal to a square plus twice ab plus b square minus মই ব্ৰেকেট যদি নোহোৱা কৰো ব্ৰেকেট নোহোৱা কৰিলে আমি মাইনাস এৰ পূৰণ কৰিব লাগিব minus a square minus a minus a plus তাৰ পিছৰ টাৰ্মটো plus twice ab হ'ব তাৰ পিছৰ টাৰ্মটো আকৌ minus হ'ব equal to এতিয়া মই চাও কিবা ক্যান্সেল যাব নেকি a square plus a square minus a square ক্যান্সেল যাব plus b square minus b square ক্যান্সেল যাব আমাৰ কি থাকিল 4ab অর্থাৎ a plus b whole square minus a minus b whole square equal to কি পাইছো মই 4ab এতেকে মই এবাৰ লিখি দিছো দেই তোমালোকক 4ab equal to a plus b whole square minus a minus b whole square এতেকে যদি মই ab এর মান উলিয়াব লাগে 1/4 এটো আগৰ নিচিনাকে আমাৰ পুৰণ আছিল ওফালে আহিলে হৰণ হৈ গল a plus b whole square plus a minus b whole square এটো আৰু এক ধৰণে লিখিব পাৰি দেই এই 4 টো যেটো ব্ৰেকেটৰ বাহিৰত আছে আমি যদি ব্ৰেকেটৰ ভিতৰত নিও বা a plus b লগত যদি হৰণ কৰো তেতিয়ালে যেটো স্কয়াৰত যদি আমি লিখো গতি টাৰ্মটো তেতিয়ালে আমি এটো 2 লিখিম 4 হৈ আছে নহয় গতিকে 4 টো আমাৰ 2 ৰ বৰ্গ 4 গতিকে আমি যদি বৰ্গৰ ভিতৰত লিখো তেতিয়ালে আমি 2 লিখিম অৰ্থাৎ এটো এনেকৈ লিখিম তোমালোকে এটা কৰিব পাৰিলে বাকিবোৰ পাৰিবা a plus b whole square minus a minus b by 2 whole square এইদৰে লিখে ঠিক আছে এবোৰ তোমালোকে নিজে উলিয়াবৰ কাৰণে চেষ্টা কৰিবা নিজে উলিয়ালে মনত থাকে গতে ছাত্ৰ-ছাত্ৰী সকল আজি মই তোমালোকক 3 নম্বৰ সূত্ৰ a minus b whole square a square minus 2ab plus b square এই সূত্ৰটোৰ প্ৰমাণ দুই ধৰণে দেখুৱাই দিছো তামিতিভাৱে দেখুৱাই দিছো আৰু তাৰ লগত তাৰ যিখিনি দৰকাৰী কথা এই কথাখিনিও মই তোমালোকক আলোচনা কৰি দিলো তাৰ পৰা আমি আকৌ কি সূত্ৰ পাব পাৰো কাৰণ অংক কৰিলে আমাক এই সূত্ৰবোৰ লাগিব গতিকে আজি তোমালোকে এই সূত্ৰটো চাবা আৰু প্ৰেক্টিস কৰিবৰ কাৰণে আমি পিছৰ ক্লাছত এই সূত্ৰটো প্ৰয়োগ কৰি অংক কৰিম ঠিক আছে থ্যাংক ইউ